ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। তোমালোকে গমে পাইছা যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 10 এপ্ৰিল তাৰিখে তোমালোকৰ ৰিজাল্ট দিয়া হ'ব। আৰু এই ৰিজাল্টৰ কথা শুনিলে বহুতৰে মনত ভয় লাগে আৰু ভয় লগাটো স্বাভাৱিকেই হয়। কিন্তু তোমালোকৰ কাৰণে লৈ আহিছোঁ মই 3টা গুড নিউজ আৰু সেই 3টা গুড নিউজ শুনিলে তোমালোকৰ মনৰ পৰা ভয়টো আঁতৰি যাব। তো তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ যি প্ৰশ্ন আছে তোমালোকৰ মনত সেই প্ৰশ্নখিনিও তোমালোকৰ এনচাৰ পাই যাবা, লগতে তোমালোকৰ ডাউটো ক্লিয়াৰ হ'ব। আৰু সঁচাকৈয়ে 10 এপ্ৰিল তাৰিখে ৰিজাল্ট দিবনে নাই সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে আমি আৰম্ভ কৰিছোঁ। এতিয়া প্ৰথমতে আমাৰ CM সাহেব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 10 এপ্ৰিল তাৰিখে তোমালোকৰ ৰিজাল্টটো দিব। কিন্তু আকৌ তোমাৰ যোৱাকালি তোমাৰ আৰু এটা কথা কৈছে যে 10 এপ্ৰিলৰ পিছত দিব। আৰু এইটো মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ যে তোমালোকৰ 10 এপ্ৰিল তাৰিখে ৰিজাল্ট দিয়াটো সম্ভৱপৰ নহয়। কাৰণ তোমাৰ 90% টিচাৰ 90% গভৰ্ণমেণ্টৰ টিচাৰ তোমাৰ ইলেকশ্যনৰ ডিউটিৰ লগত জড়িত হৈ আছে। আৰু ৰিজাল্ট পাব্লিছ কৰাৰ পিছত তোমাৰ মাৰ্কশ্বিট, তাৰপিছত মাৰ্কশ্বিট ডিষ্ট্ৰিবিউশ্যন কৰা, তাৰপিছত তোমাৰ ৰিজাল্টবোৰ চেণ্টাৰে ডিষ্ট্ৰিবিউশ্যন কৰালৈ বহুত কাম থাকে। গতিকে 10 এপ্ৰিল তাৰিখে এইটো কোনোপধ্যে সম্ভৱ নহয়। তো তোমালোকে এটা আশা কৰিব পাৰা যে 10 এপ্ৰিল তাৰিখে নিদিলেও তোমালোকে কিন্তু এপ্ৰিল মাহৰ ভিতৰতে তোমালোকে ৰিজাল্টটো পাই যাবা। তোমালোকে এইটো নিশ্চিত থাকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল 10ৰ পৰা তোমালোকে 25ৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো পাই যাবা। গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। আৰু বহুতে তোমালোকে সুধি আছা যে আমি ৰিজাল্টটো কেনেকৈ চাম। একেবাৰেই চিম্পুল হয়। তো ৰিজাল্টটো চোৱাৰ কাৰণে তোমালোকে যদি প্লেলিষ্টত যোৱা, এইটো চোৱা আসিফ ৰিজাল্ট নামৰ এটা এপ আছে। এইটো গভৰ্ণমেণ্টৰে এপ হয়, আমাৰ অসম বোৰ্ডে বনোৱা এপ হয়। এই এপত তোমালোকে যাবা। সেই এপত গ'লে তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাবা। তোমালোকে এই ইণ্টাৰফেচটো ফিল আপ কৰিব লাগিব। কি ভৰাব লাগিব? তোমালোকে ইয়াতে ৰোল নাম্বাৰ ভৰাবা, ইয়াতে ৰুলটো ভৰাব লাগিব, ইয়াতে নাম্বাৰটো ভৰাব লাগিব। আৰু ইয়াতে যিটো কেপচা আছে তোমালোকে কেপচাটো ফিল আপ কৰিবা। কেপচাটো ফিল আপ কৰাৰ পিছত তোমালোকে এনেকুৱা তোমালোকৰ পাৰ্চনেল ডিটেইলছখিনি আহি যাব। ইয়াতে চোৱা মই ধুনীয়াকৈ তোমালোকৰ যাতে কোনো প্ৰব্লেম নহয় সেইকাৰণে মই গোটেইখিনি লৈ আহিছোঁ। তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা আৰু ইয়াতে তোমালোকৰ পাৰ্চনেল যিখিনি ইনফৰমেশ্যন আছে গোটেইখিনি ইয়াতে দেখা পাবা। তাৰপিছত তোমালোকৰ এইটো চোৱা তোমালোকে ছাবজেক্ট ৱাইজ কিমান নম্বৰ পাইছা সেই গোটেইখিনি ইয়াতে এনেকৈ শ্ব' হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকে 2026 আৰু 27ৰ প্ৰিপাৰেশ্যনৰ কাৰণে তোমালোকে যিসকল ষ্টুডেণ্টে প্ৰিপেয়াৰ হ'ব বিচাৰে সিহঁতৰ লগত তোমালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিবা। আৰু 100% জেনুইন ইনফৰমেশ্যন পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। আৰু তোমালোকৰ যিসকল জুনিয়ৰ ষ্টুডেণ্ট আছে সেইসকলৰ লগত তোমালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ছেকেণ্ড চোৱা, এইটো তোমাৰ গ্ৰেছ মাৰ্ক। এইটো চোৱা বহুত এটা ইম্পৰ্টেণ্ট এটা টপিক হয়। আৰু গ্ৰেছ মাৰ্কৰ কাৰণে মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ। তোমালোকে কেনেকৈ গ্ৰেছ মাৰ্ক পাবা সম্পূৰ্ণ ভিডিঅ' তোমালোকে এই ভিডিঅ'টোত গৈ তোমালোকে চাব পাৰিবা। আৰু গ্ৰেছ মাৰ্ক তোমালোকৰ কেনেকৈ দিয়ে আৰু কোনে গ্ৰেছ মাৰ্ক পাব বা কি কেটেগৰী আছে গোটেইখিনি কথা মই এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। তোমালোকে সেই ভিডিঅ'টি তোমালোকে চাই ল'বা। মোৰ প্লেলিষ্টতে দিয়া আছে, নাইবা চাৰ্চ কৰিলেই হৈ যাব। গ্ৰেছ মাৰ্ক আপডেট বাই HR এডুকেশ্যনেল হাব বুলি তোমালোকে যদি চাৰ্চ কৰা তোমালোকে গ্ৰেছ মাৰ্ক পাই যাবা। ইয়াৰ পিছত চোৱা 3 নম্বৰ আৰু মোষ্ট ইম্পৰ্টেণ্ট ষ্টেপ হৈছে এইটো যে তোমালোকৰ ষ্টেপ মাৰ্ক দিয়ে। এইটো তোমালোকে যেতিয়া পৰীক্ষা দিছিলা সেই পৰীক্ষাৰ আগতে তোমালোকক যেতিয়া ইনফৰমেশ্যনবোৰ মই প্ৰভাইড কৰিছোঁ, মই সদায় কৈছোঁ যে তোমালোকে যিমানখিনি জানা প্ৰশ্নৰ লগত ৰিলেটেড কৰি তোমালোকে কিবা নহয় কিবা এটা তোমালোকে লিখি থৈ আহিবা। যেনেকুৱা মেথছ আৰু ছায়েন্সৰো যদি কওঁ যিবোৰ নিউমাৰিকেলছ আছে সেই নিউমাৰিকেলছত যদি তোমালোকে যিখিনি গিভেন আছে বা দিয়া আছে যিখিনি আছে তোমালোকে যদি সেইখিনিও লিখা তথাপি তোমালোকৰ 1 মাৰ্ক পোৱাৰ বহুত চান্স আছে। আৰু তোমালোকে প্ৰশ্নৰ লগত ৰিলেটেডকৈ কিবা লিখিলেই তোমালোকে তাতে নম্বৰ পাবা। আৰু কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। গভৰ্ণমেণ্টেও বিচাৰে যাতে কোনো ষ্টুডেণ্টে ফেইল নকৰে। গতিকে তোমালোকক যত সম্ভৱ ষ্টেপ মাৰ্কিং দিব আৰু ষ্টেপ মাৰ্ক কৰি তোমালোকক পাছ কৰাই দিব। গতিকে তোমালোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই। তোমালোকৰ মেথছত ধৰি লোৱা তোমালোকে মেথছ এটা কৰিছা, তোমালোকৰ এনেকৈ ধৰা 5টা ষ্টেপ আছে, ঠিক আছে। এনেকৈ তোমাৰ 5টা ষ্টেপ আছে। তোমালোকৰ ইয়াতে 3টা ষ্টেপ 100% শুদ্ধ হৈছে, বাকী 2টা ষ্টেপ ভুল হৈছে। এই 3টা ষ্টেপত ধৰি লোৱা তোমাৰ ইয়াতে 3 মাৰ্ক আছে, তথাপি তোমালোকে ইয়াতে 2 মাৰ্ক আৰামছে পাবা। কাৰণ তোমাৰ 50%তকৈ বেছি শুদ্ধ হৈছে।
গতিকে তোমালোকে ইয়াতে 2 মাৰ্ক পাবা সেইকাৰণে কোনো প্ৰশ্ন এৰি আহিব নালাগে আৰু তোমালোকে যদি লিখিছা তেতিয়াহ'লে তোমালোকে ষ্টেপ মাৰ্কছ পাবা আৰু এইটো কথা মই আগতে বহুতবাৰ তোমালোকক কৈছোঁ আৰু তোমালোকে যদি কিবা নহয় কিবা লিখি আহিছা তথাপি তোমালোকে ষ্টেপ মাৰ্কছ পাবা যদি কুৱেশ্যনৰ লগত ৰিলেটেবল হয় তো মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তিনিটাই আছিল তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আৰু একেবাৰে শেষত তোমালোকক ধন্যবাদ জনাইছোঁ ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ